পৰ্যটনৰ অৱস্থা যে খুব বেয়া সেইটো গুৰুত্বপূৰ্ণ। পৰ্যটনৰ অৱস্থা কিয় বেয়া? প্ৰথম কথাটো হ'ল যে আদানীয়ে এয়াৰপৰ্টটো লোৱাৰ পাছত অসমলৈ অহা গোটেই এয়াৰ চাৰ্জটো বাঢ়ি গুচি গ'ল। ফ্লাইটৰ চাৰ্জ, উৰাজাহাজৰ যিটো টিকেটৰ মূল্য সাংঘাতিক ধৰণে বৃদ্ধি পাই গ'ল। অৰুণোদয়ত কিমান দিয়ে? অৰুণোদয় পাবৰ কাৰণে 2 লাখ টকাতকৈ কম মানে এবছৰত ইনকাম হ'লে অৰুণোদয় দিয়ে। তাৰমানে দুখীয়া মানুহক অৰুণোদয় দিয়ে। আৰু অসমৰ মানুহ প্ৰত্যেকজন মানুহেই দুখীয়া, কাৰণ অসমৰ মানুহে গড় জনমূৰি আয়ফল এবছৰত ইনকাম কৰে 1,20,000 টকা। আচলতে সেইদিনা মই কৈছোঁৱে বিধানসভাত যে অসমত পৰ্যটনৰ অৱস্থা বেয়া। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এইবছৰ পৰ্যটন বেয়া। আমাৰ ৰংঘৰত মানুহ কম, আমাৰ তলাতল ঘৰত মানুহ কম। কাজিৰঙাৰ আটাইতকৈ ডাঙৰ এটা অনুষ্ঠান কাজিৰঙা অৰ্কিড পাৰ্কত পৰ্যটক কম। তাৰ পাছত আমাৰ ইয়াত থকা যিবিলাক আপোনাৰ গুৱাহাটীত যিবিলাক আপোনাৰ ব্ৰহ্মপুত্ৰত যিবিলাক নাও চলায়, কি বুলি কয় এখনক আপোনাৰ কি বুলি কয় ৰিভাৰ, যিটো হেৰি বুলি কয় ক্ৰুজ বুলি কয়, ৰিভাৰ ক্ৰুজবিলাক বন্ধ কৰি দিবলগীয়া পৰিস্থিতি হৈছে। অসমৰ পৰ্যটন ক্ষেত্ৰলৈ আচলতে এটা ভাটা আহিছে। আচলতে যেতিয়া ক'ভিডৰ পাছত মানুহবিলাক বিদেশলৈ যাব পৰা নাছিলে, তেতিয়া উত্তৰ পূৰ্বাঞ্চললৈ মানুহ আহিবলৈ আৰম্ভ কৰিছিলে। আৰু উত্তৰ পূৰ্বাঞ্চললৈ মানুহ আহিবলৈ আৰম্ভ কৰাৰ কাৰণে পৰ্যটন বিভাগে একদম হুলস্থুল লগাই দিলে যে আমাৰ একদম বুম হৈছে, আমাৰ বিৰাট ভাল হৈছে পৰ্যটন, বিৰাট ব্যাপক ৰূপত পৰ্যটক আহিবলৈ ধৰিছে। কিন্তু আজি যেতিয়া পৰ্যটন বিভাগে ৰিপ্লাই দিলে, তেতিয়া আপুনি চাওক যে 2022-23 বৰ্ষত অসমলৈ পৰ্যটক আহিছিলে 98 লাখ 31,141 গৰাকী। কিন্তু 23-24 বৰ্ষত এতিয়ালৈকে ডিচেম্বৰ মাহ আৰু জানুৱাৰী আৰু ফেব্ৰুৱাৰী আৰু মাৰ্চলৈকে খুব বেছি পৰ্যটক আহিব, বেছি সময় নাই। এতিয়ালৈকে 58 লাখ মানুহে এতিয়ালৈকে অসমলৈ আহিছে। যি সময়ত ইয়াৰ আগৰ বছৰ 1 কোটি মানুহ আহিছিলে, প্ৰায় 1 কোটি মানুহ, সেই সময়ত এতিয়া একদম পৰ্যটনৰ একদম পিক আৱাৰ চলি থাকোঁতে এতিয়ালৈকে আহিছে 58 লাখ মানুহ। গতিকে এইবাৰ পৰ্যটনৰ অৱস্থা যে খুব বেয়া সেইটো গুৰুত্বপূৰ্ণ। পৰ্যটনৰ অৱস্থা কিয় বেয়া? প্ৰথম কথাটো হ'ল যে আদানীয়ে এয়াৰপৰ্টটো লোৱাৰ পাছত অসমলৈ অহা গোটেই এয়াৰ চাৰ্জটো বাঢ়ি গুচি গ'ল। ফ্লাইটৰ চাৰ্জ, উৰাজাহাজৰ যিটো টিকেটৰ মূল্য সাংঘাতিক ধৰণে বৃদ্ধি পাই গ'ল। আজিৰ দিনটোত বম্বেৰ পৰা এজন মানুহ গুৱাহাটী আহি পোৱাৰ মানে তেওঁ গৈ আচলতে আজিৰ দিনটোত হোচিমিন চিটি পাই যায়গৈ, ভিয়েটনাম পাই যায়গৈ, তাতকৈ কম দামত বেংকক পাই যায়, তাতকৈ কম দামত আপোনাৰ থাইলেণ্ড পাই যায়, তাতকৈ কম দামত আপোনালোকে দেখিছে যে মানুহ এজনে গৈ বালি পাই যায়। তো এয়াৰপৰ্টৰ চাৰ্জ ইমান বৃদ্ধি কৰি দিলে, ফ্লাইটৰ দাম, টিকেটৰ দাম ইমান বৃদ্ধি কৰি দিলে যে এজন মানুহ ইয়ালৈ আহিব নোৱাৰে। দ্বিতীয়তে, আগতে যেতিয়া উত্তৰ পূৰ্বাঞ্চলৰ কোনোবা এখন ৰাজ্যলৈ পৰ্যটক আহে, ধৰক অৰুণাচললৈ পৰ্যটক আহে, তেতিয়াহ'লে গুৱাহাটীত নামে। কিন্তু এতিয়া অৰুণাচললৈ অহা পৰ্যটকজন গুৱাহাটীত এয়াৰপৰ্টত নানামে। এতিয়া ক'ত নামে? তেওঁলোকৰ ইটানগৰত, মানে এইডোখৰ কি কয় গহপুৰৰ ওচৰত যিটো এয়াৰপৰ্ট হ'ল, সেই এয়াৰপৰ্টত আজিকালি মানুহ নামে। আগতে শ্বিলঙলৈ অহা মানুহজন গুৱাহাটীত নামে, এতিয়া গৈ তেওঁলোক বৰাপানীত নামে, বৰাপানীত এয়াৰপৰ্ট হৈ গ'ল। আগতে নাগালেণ্ডলৈ অহা হৰ্ণবিল চাবলৈ অহা মানুহ গুৱাহাটীত নামে, এতিয়া নামানে, এতিয়া নামেগৈ ক'ত? ডিমাপুৰত, কাৰণ তাতে এটা এয়াৰপৰ্ট হৈ গ'ল। এটা সাংঘাতিক ধৰণৰ এটা ক্ৰাইচিছ আহিছে যে এফালেদি সাংঘাতিক ধৰণে আমাৰ বিমানৰ ভাড়া বৃদ্ধি পাই গৈছে, আনফালেদি উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ হিচাপে গুৱাহাটীলৈ অহা পৰ্যটকবিলাকে এতিয়া ডাইৰেক্টলি নাগালেণ্ডত নামে, ডাইৰেক্টলি মেঘালয়ত নামে, ডাইৰেক্টলি অৰুণাচল প্ৰদেশলৈ যায়। তাৰ ফলস্বৰূপে আমাৰ পৰ্যটকৰ সংখ্যা সাংঘাতিক ধৰণে হ্ৰাস পাইছে। কিন্তু তাৰ বিপৰীতে এইবাৰ পৰ্যটন বিভাগৰ যদি আপুনি বাজেট চায়, পৰ্যটন বিভাগক বাজেটেই দিয়া নাই। পৰ্যটন বিভাগক 25 কোটি নে কেই টকাহে দিছে অকল। টকা 25 কোটি এনো বা পৰ্যটন বিভাগে কিবা কাম কৰিব পাৰিব নেকি কওকচোন? গতিকে কিন্তু আপোনালোকে এটা কথা মনত ৰাখিব যে আজিৰ দিনটোত আমাৰ অসমৰ এজন মানুহৰ গড় আয় হ'ল 1,20,000 টকা পাৰ কেপিটা ইনকাম, গড় জনমূৰি আয়। কিন্তু গোৱাৰ জনমূৰি আয় কিমান? 5 লাখ, 5 লাখতকৈ বেছি, 5,25,000 টকা মান। আমাৰ 1,20,000। গোৱাৰ কোনো আপোনালোকে দেখিছে কোনো ইনকাম নাই, গোৱাৰ কোনো এনেকুৱা ধৰণৰ মিনাৰেলছ নাই, গোৱাৰ কোনো এনেকুৱা ধৰণৰ খনিজ সম্পদ নাই, গোৱাৰ কোনো এনেকুৱা ধৰণৰ সম্পদ নাই যাৰ পৰা গোৱাই ইনকাম কৰিব পাৰে। গোৱাই কিহৰ পৰা ইনকাম কৰি আছে? গোৱাই কেৱল পৰ্যটনৰ পৰা ইনকাম কৰি আছে। আৰু গোৱাৰ এজন মানুহৰ এবছৰৰ ইনকামটো হ'ল 5,25,000 কোটি টকা, 5,25,000 টকা, আৰু আমাৰ এবছৰৰ ইনকামটো হ'ল 1,20,000 টকা। আমাৰ ওচৰৰ ছিকিমখনত আপোনালোকে সকলোৱে জানে যে ছিকিমত একো নাই, অকল পাহাৰটো আছে।
ছিকিমত এজন মানুহৰ ইনকাম হ'ল এবছৰত পাৰ কেপিটা ইনকাম হ'ল 4,90,000 টকা। আমাৰ কিমান? এইবাৰ দেখুৱাইছে, এইবাৰ তাকো 1,20,000 টকা। 1,20,000 টকা ইনকাম কৰা মানুহ এজনে আজি অৰুণোদয়ত কিমান দিয়ে? অৰুণোদয় পাবৰ কাৰণে 2 লাখ টকাতকৈ কম মানে এবছৰত ইনকাম হ'লে অৰুণোদয় দিয়ে। তাৰমানে দুখীয়া মানুহক অৰুণোদয় দিয়ে। আৰু অসমৰ মানুহ প্ৰত্যেকজন মানুহেই দুখীয়া, কাৰণ অসমৰ মানুহে গড় জনমূৰি আয়ফল এবছৰত ইনকাম কৰে 1,20,000 টকা। অসমৰ অৱস্থাটো আপোনালোকে নিজে চাওক। গতিকে আজি যদি পৰ্যটন ক্ষেত্ৰৰ বিকাশৰ কাৰণে কোনো ইনভেষ্টমেণ্ট নকৰে, কিন্তু কি কৰিছে? ৰাম মন্দিৰ চাবৰ কাৰণে 25 কোটি টকা দিছে। তাৰমানে উত্তৰ প্ৰদেশৰ পৰ্যটন বিকাশ কৰিবৰ কাৰণে পইচাটো খৰচ কৰিছে। আমাৰ অসমৰ পৰ্যটন বিকাশৰ কাৰণে 1 পইচা খৰচ নকৰে। আপুনি এইফালেদি অসমৰ পৰ্যটনৰ কেপিটেল এক্সপেণ্ডিচাৰো 25 কোটি টকা কৰিবলৈ দিছে, আৰু ৰাম মন্দিৰ চাবলৈ অকল উত্তৰ প্ৰদেশক এদিনৰ কাৰণে বা দুদিনৰ কাৰণে বা 5 দিনৰ কাৰণে আকৌ 25 কোটি টকা আপোনাৰ ৰাম মন্দিৰ চাবৰ কাৰণে খৰচ কৰি দিছে। তেতিয়াহ'লে উত্তৰ প্ৰদেশে কিমান পাব? এবছৰত এইবাৰ উত্তৰ প্ৰদেশৰ অকল এইটো ক্ষেত্ৰত ৰাম মন্দিৰৰ ৰাজহৰ পৰাই 25,000 কোটি টকা আহিব, আৰু আমি কি পাম? আমি তাত গৈ উত্তৰ প্ৰদেশক আকৌ 25 কোটি টকা দিব। গতিকে এইটো এটা দুৰ্ভাগ্যজনক ঘটনা যে অসমত টুৰিজিমৰ বিকাশ কৰিবৰ কাৰণে কোনো ধৰণৰ কাম কৰা নাই। তেওঁলোকে কৈ থাকে টুৰিজিমৰ কথাটো, তেওঁলোকে কৈ থাকে যে গোৱালৈ মানুহ যাবই, কেৰেলালৈ মানুহ যাবই, তাত সাগৰ আছে। আৰে আমাৰ ইমান ধুনীয়া ব্ৰহ্মপুত্ৰখন আছে, আমাৰ ব্ৰহ্মপুত্ৰখনত এতিয়ালৈকে একো আৰম্ভই কৰা নাই। একটা ৱাটাৰ স্পৰ্টছ আজিলৈকে ষ্টাৰ্ট কৰা নাই, এটা এডভেঞ্চাৰ টুৰিজিম এতিয়ালৈকে ষ্টাৰ্ট কৰা নাই, এটা এতিয়ালৈকে একদম ধুবুৰীৰ পৰা যদি একেবাৰে শদিয়ালৈকে এখন ব্ৰহ্মপুত্ৰত মানুহ গৈ থাকে, গোটেই অসমখন দেখুৱাই দেখুৱাই গৈ থাকিব পাৰিবনে নাই? প্ৰত্যেকটো চেণ্টাৰত য'ত য'ত জাহাজ ঘাট আছে তাতে এটা এটা টুৰিজিম কেন্দ্ৰ হ'ব পাৰে। কেনেকুৱা ব্যাপক ৰূপত পৃথিৱীৰ মানুহ ইয়ালৈ আহিব, কিন্তু তাৰ কাৰণেতো কোনো ধৰণৰ কষ্ট কৰা নাই। গতিকে টুৰিজিম বিকাশ কৰিবৰ কাৰণে এতিয়ালৈকে প্ৰাথমিক কামবিলাকো কৰা নাই, আৰু টুৰিজিম যেতিয়ালৈকে বিকাশ নকৰিব তেতিয়ালৈকে অসমীয়া মানুহ ধনী নহয়। ধনী হ'বৰ কাৰণে 3টা ৰাস্তা আছে। এটা হ'ল বছৰৰ সকলো সময়তে খেতি কৰোৱা, 2 নম্বৰটো হ'ল বজাৰখন আমাৰ হাতলৈ অনা, 3 নম্বৰটো হ'ল আপোনাৰ ঘৰে ঘৰে গাঁৱে গাঁৱে ইণ্ডাষ্ট্ৰি তৈয়াৰ কৰা, আৰু 4 নম্বৰ কিন্তু আটাইতকৈ ইম্পৰ্টেণ্ট বস্তুটোৱে হ'ল টুৰিজিম। কিন্তু টুৰিজিমৰ কাৰণে কোনো পইচা খৰচ নকৰে। ৰাম মন্দিৰত ফুৰিবৰ কাৰণে 25 কোটি টকা খৰচ কৰে। গতিকে এনেকুৱা ধৰণৰ পৰিস্থিতিত অসমৰ টুৰিজিম খুব বেয়া হৈছে। আশা কৰোঁ অসমৰ পৰ্যটন ক্ষেত্ৰ বৃদ্ধি কৰিবৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰে।